হৰে কৃষ্ণ। আজি আমি ভগৱানৰ কৃপাত একাদশ অধ্যায় ভাগৱত গীতাৰ আৰম্ভ কৰিবলৈ লৈছোঁ। এই অধ্যায়টি বহুত স্পেচিয়েল হয়। এই অধ্যায়টিৰ নাম হৈছে বিশ্বৰূপ দৰ্শন যোগ, অৰ্থাৎ অৰ্জুনক কৃষ্ণই এই বিশ্বৰূপৰ দৰ্শন কৰায়। প্ৰথম শ্লোকটি অৰ্জুন বাচ মদনুগ্ৰহায় পৰমম গুহ্যমধ্যাত্ম সংগীতম यत्वा युक्तं वचस्तेन मोहयं विगतो मम। অনুবাদ আৰু তাৎপৰ্য শিল প্ৰভুপাদৰ দ্বাৰা। শিল প্ৰভুপাদ কি জয়। অৰ্জুনে ক'লে, মোৰ প্ৰতি অনুগ্ৰহ কৰি আপুনি যি অধ্যাত্ম তত্ত্ব বিষয়ক পৰম গোপনীয় উপদেশ দিলে তাৰ দ্বাৰা মোৰ মোহ দূৰ হৈ গ'ল। আমি দেখা পাওঁ যে ভগৱানে দশম অধ্যায়ত নিজৰ বিভূতিৰ বিষয়ে, অৰ্থাৎ ভগৱানৰ যি ঐশ্বৰ্যৰ এটা মাত্ৰ অংশৰ বিষয়ে আমাক কয় বা অৰ্জুনক কয়। তেতিয়া অৰ্জুনে এই শ্লোকটিৰ আৰম্ভণিতেই সেইকাৰণে কয় যে হে কৃষ্ণ, যি আপুনি মোক জ্ঞান দিছে তাৰ দ্বাৰা মোৰ সকলোবোৰ মোহ দূৰ হৈ গৈছে। কৃষ্ণই যে সৰ্বকাৰণৰো কাৰণ সেই কথা এই অধ্যায়ত বৰ্ণনা কৰা হৈছে। আচলতে ভগৱানৰ পৰাই সকলোৰে সৃষ্টি হৈছে। মহাবিষ্ণুৰ পৰা সমগ্ৰ এই জড় জগতখন যি আমি দেখা পাওঁ তাৰ উৎপত্তি হৈছে। কৃষ্ণ সেই মহাবিষ্ণুৰো কাৰণ হয়। বহুতে ভগৱান কৃষ্ণক অৱতাৰ বুলি ভাবে, কিন্তু ভগৱান কৃষ্ণ অৱতাৰ নহয়, তেওঁ হৈছে অৱতাৰী, সমস্ত অৱতাৰৰ একমাত্ৰ উৎস। তো এতিয়া অৰ্জুনে কৈছে এই শ্লোকটিত যে তেওঁৰ মোহ দূৰ হৈ গৈছে। আমি কিয় কষ্টত থাকোঁ, কিয় দুখ পাওঁ? কাৰণ আমি মোহগ্ৰস্ত হৈ থাকোঁ। সেইকাৰণে যেতিয়া আমি ভগৱান শ্ৰীকৃষ্ণৰ কথা শুনাৰ আৰম্ভ কৰোঁ, অৰ্থাৎ ভগৱানৰ বিষয়ে শুনাৰ কথা আৰম্ভ কৰোঁ, ভাগৱত গীতাৰ যিবিলাক শ্লোক আমাক দিছে কৃষ্ণই, সেইবিলাক আমাৰ জীৱনত ইমপ্লিমেণ্ট কৰাৰ কাৰণে, এপ্লাই কৰাৰ কাৰণে আমি যেতিয়া আৰম্ভ কৰোঁ, তেতিয়া আমি দেখা পাম যে লাহে লাহে আমি মোহৰ পৰা মুক্ত হৈ গৈছোঁ। এই বুলি কোৱাৰ অৰ্থ হ'ল, প্ৰভুপাদে কয় যে তেওঁ আৰু এতিয়া কৃষ্ণক এজন সাধাৰণ মানুহ বুলি ভাবি থকা নাই, বা সাধাৰণ যেনেকৈ বহুতে কৃষ্ণক সাধাৰণ মানুহ বুলি ভাবে, কিছুমানে ভাবে এজন ইতিহাসত আছিল কিন্তু সাধাৰণ, আৰু কিছুমানেতো ভাবিবই নোৱাৰে, ইমান মানে বুদ্ধি কম যে 5000 বছৰ আগৰ কথা ভাবিব নোৱাৰে। কিন্তু এতিয়া বহুত প্ৰমাণ পোৱা গৈছে, দ্বাৰিকাৰ অংশ পোৱা গৈছে, ৰামৰ সেতু পোৱা গৈছে, সেইকাৰণে এতিয়া মানাও কৰিব নোৱাৰে। কিন্তু যেনেকৈ বৰ্তমান আমি জানো যে মহাত্মা গান্ধী যেতিয়া ইংৰাজসকল আহিছিল তেওঁ বহুত আন্দোলন কৰিছিল, কিন্তু আজিৰ পৰা 5000 বছৰ যেতিয়া পাৰ হৈ যাব, তেতিয়া হয়তো মানুহে সেইটো আচৰিত খাব বা এনেকুৱা মানুহ থাকিব পাৰে বুলি নাভাবে যি অহিংসাক অস্ত্ৰ বনাই পিনে ইংৰাজৰ লগত যুদ্ধ কৰিছিলে বা তেওঁলোকক বাধ্য কৰাইছিলে। এইটো মানে হ'বই নোৱাৰে এনেকৈ ভাবিব। কাৰণ আজিয়েই যদি মানুহে শাস্ত্ৰৰ কথা বিশ্বাস কৰা নাই, তেনেহ'লে মহান মানুহৰ কথাও ফিউচাৰত যাই পিনে কোনেও বিশ্বাস নকৰিব, কাৰণ তেতিয়ালৈকে মহান মানুহ শেষ হৈ যাব, চব চেলফিছ আৰু স্বাৰ্থপৰ হৈ যাব যিমান কলিযুগ আগবাঢ়ি থাকে। সেইকাৰণে আউটডেটেড হৈ যায় সংস্কাৰবিলাক মানুহে পালন নকৰাৰ কাৰণে। গতিকে এতিয়া অৰ্জুনে ভাবিছে যে তেওঁ কৃষ্ণক প্ৰতিটো বস্তুৰে কাৰণ বুলি এতিয়া অৰ্জুনে গম পাইছে। কিন্তু অৰ্জুনে এয়াও ভাবিছে যে সাধাৰণ মানুহে এইটো মানি নল'বও পাৰে যে ভগৱান শ্ৰীকৃষ্ণ সমস্ত কাৰণৰ কাৰণ, নহ'লে ভক্তসকলৰ ভগৱানৰ বিশ্বৰূপ দৰ্শন চোৱাৰ একো ইচ্ছা নাথাকে। কাৰণ কৃষ্ণৰ অৰিজিনেল ৰূপ, যিটো কৃষ্ণ ৰূপ, এইটো ইমানেই সুন্দৰ, সেই সুন্দৰ ৰূপতেই তেওঁলোকে মন্ত্ৰমুগ্ধ হৈ থাকে। অন্য একো ৰূপ চোৱাৰ তেওঁলোকৰ কোনো আশা নাথাকে। যেনেকৈ গোপীসকলৰ সন্মুখত যেতিয়া ভগৱান কৃষ্ণ মহাবিষ্ণুৰ ৰূপত আহিল, তেতিয়া তেওঁলোকে প্ৰণাম কৰি আগবাঢ়ি গৈছে। তেওঁলোকক সেই ৰূপ চোৱাৰ একো ইচ্ছা নাই, তেওঁলোকৰ একমাত্ৰ কৃষ্ণ ৰূপতেই তেওঁ মন্ত্ৰমুগ্ধ হয়। সেইকাৰণে কিয়নো সাধাৰণ মানুহে মানি নল'ব, কৃষ্ণই যে পৰমেশ্বৰ সেই কথাৰ বিষয়ে যাতে সকলোৱে দৃঢ় বিশ্বাস হ'ব পাৰে, দৃঢ় বিশ্বাস নহ'লে কোনেও ভক্তিত আগবাঢ়িব নোৱাৰে। আৰু সেইকাৰণে দৃঢ় বিশ্বাস হোৱাৰ কাৰণে অৰ্জুনে ভগৱানৰ ওচৰত এই নিবেদন জনায় যে হে ভগৱান,
আপুনি যাতে আপোনাৰ বিশ্বৰূপ ইমান যে বিৰাট ৰূপ এইটোৰ দৰ্শন মোক কৰায়। কিন্তু আচলতে কৃষ্ণৰ যদি কোনোবাই বিৰাট ৰূপৰ দৰ্শন কৰিব যায় ভয় খাব, বহুত ভয়ংকৰ ভয় খাব। আপুনি চাওক অৰ্জুন ইমান ভয় খাইছে, এই অধ্যায়টিত আমি গম পাম। কিন্তু কৃষ্ণ ইমানেই দয়ালু যে এবাৰ বিশ্বৰূপ দৰ্শন কৰাৰ পাছত তেওঁ আকৌ নিজৰ শ্যাম সুন্দৰ ৰূপটো ধাৰণ কৰে আৰু অৰ্জুনৰ মন তেতিয়া শান্ত হৈ যায়। গতিকে অৰ্জুনে সদায় ভগৱানৰ প্ৰতি বহুত ভাল ভাৱনা ৰাখে, ভগৱানক বহুত সন্মান কৰে, কিন্তু বন্ধু হিচাপে অৰ্জুনে ভাবিছিল। কিন্তু এইটো অধ্যায়ত আমি গম পাম যে অৰ্জুনে অলপ ভয় খাব যে আচলতে মোৰ বন্ধু হৈছে সাক্ষাৎ ভগৱান। শ্লোক নম্বৰ 2। ভৱাপ্যায়ো হি ভূতানাম শ্ৰুতো বিস্তাৰশো ময়া ত্বত্তঃ কমলপত্ৰাক্ষা মাহাত্ম্যমাপি চাব্যয়ম। ভৱাপ্যয়ো হি ভূতানাম শ্ৰুতো বিস্তাৰশো ময়া ত্বত্তঃ কমলপত্ৰাক্ষা মাহাত্ম্যমাপি চাব্যয়ম। দ্বিতীয় শ্লোকটোৰ অনুবাদ আৰু তাৎপৰ্য শিল প্ৰভুপাদৰ দ্বাৰা। শিল প্ৰভুপাদ কি জয়। হে কমল পত্ৰাক্ষ, সকলো জীৱৰে উৎপত্তি আৰু বিনাশৰ বিষয়ে মই আপোনাৰ পৰা বিস্তৃতভাৱে শুনিবলৈ পালোঁ আৰু আপোনাৰ অবিনাশী মাহাত্ম্যৰ বিষয়েও জানিবলৈ পালোঁ। গতিকে অৰ্জুনে মনৰ আনন্দত কৃষ্ণক কমল পত্ৰাক্ষ বুলি সম্বোধন কৰিছে, অৰ্থাৎ কৃষ্ণৰ চকু দুজুৰি ইমানেই ধুনীয়া, যেনেকৈ পদুম ফুলৰ পাহিৰ দৰে সুন্দৰ হয়। আৰু আনন্দৰ কাৰণটো হ'ল যে এই যে আগৰ অধ্যায়ত কৃষ্ণই অৰ্জুনক নিশ্চয় কৰি ক'লে যে অহম কৃষ্ণস্য জগত প্ৰভৱঃ প্ৰলয়স্তথা, অৰ্থাৎ ময়েই পাৰ্থিৱ জগতৰ উৎপত্তি আৰু বিনাশৰ কাৰণ। সেইটো যে ক'লে, সেইটো যেতিয়া আমি গম পাম যে আমাৰ ইমান ক্ল'জ হয় আৰু সেই ব্যক্তিজনে সৰ্বে সৰ্বা হয়, সেইটোতো আনন্দ হোৱাৰ কথা হয়েই। ভক্তসকলে সেইকাৰণে বহুত আনন্দিত হয় যেতিয়া কৃষ্ণ ৰেচিপ্ৰকেশ্যন কৰে। এই বিষয়ে অৰ্জুনে ভগৱানৰ পৰা বিস্তৃতভাৱে শুনিবলৈ পাইছে। অৰ্জুনে এই কথাও জানিবলৈ পাইছে যে যদিও ভগৱানেই সকলোৰে উৎপত্তি আৰু বিনাশৰ কাৰণ, তথাপি কিন্তু সকলোৰে পৰা বেলেগ হৈ থাকে। মানে সাধাৰণ মানুহৰ লগত আমি ভগৱানক তুলনা কৰিব নোৱাৰোঁ। ভগৱানে সকলো উৎপত্তিৰ কাৰণ হোৱাৰ পিছতো ভগৱান নিজেও ডিৰেক্টলি ইনভলভ নহয়। যেনেকৈ কৃষ্ণই নিজৰ পৰা প্ৰথমে বলৰামক মানে এক্সপেনশ্যন কৰিছে, তাৰপিছত আৰু বহুত চতুৰ্ব্যূহ ৰূপৰ পৰা তাৰ পৰা তেওঁ শংকৰখনৰ পৰা মহাবিষ্ণুৰ আৱিৰ্ভাৱ হৈছে। এনেকৈ মানে ডিৰেক্টলি ইনভলভ নহয়, ভগৱানে নিজৰ বিস্তাৰ কৰি নিজৰ যিবিলাক অৱতাৰ তাৰ দ্বাৰা ইনভলভ হয়। সেইটোৱেই হ'ল কৃষ্ণৰ অভাৱনীয় ঐশ্বৰ্য। আৰু এতিয়া অৰ্জুনে স্বীকাৰ কৰিছে যে তেওঁ সেই ঐশ্বৰ্যৰ বিষয়ে সম্পূৰ্ণ বিষয়ে বুজি পাইছে কৃষ্ণৰ কৃপাত। আৰু সেইকাৰণে অৰ্জুন আনন্দিত হৈছে যে মানে কৃষ্ণ ইমান ঐশ্বৰ্যশালী হয়, তেওঁৱেই পৰম পুৰুষ হয়, পৰম ভোক্তা হয়। সেইকাৰণে তৃতীয় শ্লোকটিত অৰ্জুনে কয় এৱমেতৎ যথাৰ্থতমাত্মানম পৰমেশ্বৰ দ্ৰষ্টুমিচ্ছামি তে ৰূপম ঈশ্বৰম পুৰুষোত্তম। হে পৰমেশ্বৰ, হে পুৰুষোত্তম, যদিও আপুনি নিজকে বৰ্ণনা কৰাৰ দৰে আপোনাক মই চকুৰ আগত সাক্ষাৎ দেখি আছোঁ, কাৰণ আপুনিয়েই হৈছে ভগৱান, তথাপি আপুনি এই বিশ্বত মানে যেতিয়া এই ভৌতিক জগত প্ৰকট হয় কিভাৱে প্ৰৱেশ কৰে সেইটো মই চাবলৈ ইচ্ছা কৰোঁ। কাৰণ ভগৱানটো সকলোতে বিস্তাৰিত হৈ আছে। মই আপোনাৰ সেই দিব্য ৰূপৰ দৰ্শন কৰিবলৈ ইচ্ছা কৰোঁ। গতিকে কিয়নো ভগৱানে কৈছে যে ভগৱান সৰ্বত্ৰ আছে, তেনেহ'লে এই বিশ্বৰো সকলো পদাৰ্থ হওক, জড় পদাৰ্থ হওক, জীৱ হওক, আচলতে সকলোতে ভগৱানৰ কাৰণেই সকলো প্ৰকাশিত হৈছে। সেইকাৰণে কৃষ্ণক যাতে ভৱিষ্যতে কোনো মানুহে সাধাৰণ মানুহ বুলি গণ্য নকৰে, সেইকাৰণে আচলতে অৰ্জুনে কৃষ্ণৰ বিশ্বৰূপটো চাবলৈ ইচ্ছা কৰিছে। এই শ্লোকটিত অৰ্জুনে ভগৱানক পুৰুষোত্তম বুলি সম্বোধন কৰিছে।
কাৰণ আচলতে পুৰুষ এজনে আমি যিমান আত্মা আমি সকলো প্ৰকৃতি হয় অৰ্থাৎ স্ত্ৰী স্বৰূপা হয় কোনোবাই যদি মতা মানুহৰ শৰীৰতো আছে তথাপিও তেওঁ আত্মাইতো হয় গতিকে আত্মা হৈছে স্ত্ৰী স্বৰূপা বা প্ৰকৃতি আৰু কৃষ্ণই একমাত্ৰ পুৰুষ আৰু কোনো পুৰুষ নহয় সেইকাৰণে যেতিয়া মীৰাবাই আহে বৃন্দাবনত এজন গোস্বামীক লগ ধৰিব আৰু গোস্বামীজনে এই কথা কৈ পিনে লগ কৰাৰ কাৰণে মানা কৰি দিয়ে যে মই কোনো স্ত্ৰীক লগ নকৰোঁ নিজকে মানে এনেকৈ পুৰুষ যেনেকৈ স্ত্ৰীৰ লগত মিক্স নহয় আচলতে আৰু হ'বও নালাগে হ'লে মায়া লগে লগে আগুৰি ধৰে কাৰণ স্ত্ৰী পুৰুষৰ মাজত এটা নেচাৰেল আকৰ্ষণ থাকে তেতিয়া মীৰাবাই মাতাজীয়ে সোধে যিজন শিক্ষক পঠাইছিল যে মইতো কেতিয়াও শুনা নাই যে দ্বিতীয় পুৰুষ আছে বুলি এই বৃন্দাবনত দ্বিতীয় পুৰুষনো কোন হয় যেতিয়া এই কথাটো যায় শিষ্যজনে কয় তেতিয়া লগে লগে গোস্বামীজনে মীৰাবাই মাতাক লগ ধৰে অৰ্থাৎ কথাটো হৈছে যে একমাত্ৰ পুৰুষ হৈছে ভগৱান আৰু যদি পুৰুষ ৰূপ ভগৱানে দিছেও বহুত জীৱাত্মাক যেনেকৈ ভৌতিক সংসাৰত পুৰুষ ৰূপ দিছে তেতিয়াও বা আধ্যাত্মিক ৰূপতো পুৰুষ ৰূপ দিছে তথাপিও ভগৱানেই হৈছে পুৰুষ উত্তম পুৰুষৰ উত্তমক কয় পুৰুষোত্তম যিহেতু ভগৱান পৰম পুৰুষ পৰমেশ্বৰ সেইবাবে তেওঁ সকলোৰে ভিতৰত আছে অৰ্জুনৰ ভিতৰত আছে আপোনাৰ ভিতৰত আছে মোৰ ভিতৰত আছে গতিকে ভগৱানে অৰ্জুনৰ মনৰ ইচ্ছাৰ কথাও জানে অৰ্জুনে যে বিশ্বৰূপ দৰ্শন কৰাৰ ইমান ইচ্ছা প্ৰকট কৰিছে কাৰণ কলিযুগ অহাৰ লগে লগে আমি দেখা পাম যে বহুত ছদ্মবেশীয়ে নিজকে ভগৱানৰ অৱতাৰ বুলি ঘোষণা কৰিব আৰু তাৰ ফলত যিবিলাক সাধাৰণ জনতা তেওঁলোক বিমোহিত হৈ যাব আৰু যিকোনো মানুহে এয়াই ভাল পায় যে মোক কোনো নিয়ম কানুন নিদিবা মোক নিয়মত নাবান্ধিবা বাকি যি কৰিব কোৱা তাকে কৰিম তেনেকুৱা মানে নিয়মত বান্ধিব নোখোজে কিন্তু নিয়মত নিজকে নাবান্ধা কৰি পিনে যদি কোনোবাই পঢ়াটো ভাল হ'ব খোজে বা বহুত ভাল তেওঁ কেৰিয়াৰ গঢ়িব খোজে কিন্তু নিয়মত নিজকে নাবান্ধে ডিসিপ্লিন নহয় তেনেহলে আপুনি জানে যে তেওঁ ভালদৰে কেৰিয়াৰত আগবাঢ়িব নোৱাৰে সাধাৰণ যদি বিজনেসও কৰিব লগা হয় মানুহ এজনে নিজকে নিয়মত বান্ধিব লাগিব দোকান এখনো যদি খুলিছে যে ৰাতিপুৱা 8টা বজাত যাব লাগিব গধূলি 8টা বজাত আহিব লাগিব তেতিয়াহে দোকান চলিব যদি বলে মই নিয়মত নাবান্ধো যেতিয়া মই নিজৰ মালিক মই হেকাৰণে দোকান খুলিছো চাকৰি কৰা নাই যেতিয়া খুলিবৰ মন যায় খুলিম যেতিয়া খুলিবৰ মন নাযায় বন্ধ কৰি পিনে বন্ধুবোৰৰ লগত ঘুৰি ফুৰি থাকিম তেতিয়া তেওঁ বিজনেছত সাকসেসফুল হ'ব নোৱাৰে যিকোনো কাম কৰিবৰ কাৰণে ডিসিপ্লিন বা নিয়মৰ দৰকাৰ হয় তেনেহলে আধ্যাত্মিক জীৱনত আগবাঢ়িবৰ কাৰণে নিয়মৰ কেনেকৈ দৰকাৰ নহব সেই কাৰণে কিছুমান ছদ্মবেশী গুৰুৱে আজিকালি কোনো নিয়ম কানুন নিদিয়ে আৰু কয় যে আমি তোমাৰ উদ্ধাৰ কৰিম আসলতে হেবিলাক সকলো হৈছে মিছা কথা আৰু হেবিলাকৰ পৰা সতৰ্ক হৈ থাকিবৰ কাৰণে অৰ্জুনে ভগৱানক কৈছে যে ভগৱান আপুনি হৈছে পৰম প্ৰমাণ গতিকে আপুনি যদি আপোনাৰ বিশ্বৰূপ দেখুৱায় তেনেহলে সকলো মানুহে আপোনাৰ বিশ্বৰূপত বিশ্বাস কৰিব তেতিয়া যদি কোনোবাই ছদ্মবেশীয়ে নিজকে ভগৱান বুলি ঘোষণা কৰে এনেকুৱা মানুহ আছে যে অলপ সলপ সিদ্ধি শিকি ললে মানুহৰ মনৰ কথা জানিবৰ বিদ্যা শিকি ললে বা কাৰোবাৰ কিবা হেৰাই গলে যে বিচাৰি দিয়ে বা কিবা কৰে হেতুটো আসলতে সিদ্ধি প্ৰাপ্ত নকৰিলেও কোনোবাই যদি যেনেকা অসমত এনেকুৱা মানুহ আছে তান্ত্ৰিক যিয়ে জিন পালে বা ভূত পালে পিখাস পালে পালিবৰ কাৰণে বহুত তেওঁলোকৰ কষ্টও কৰিব লগা হয় কিন্তু পালিলে কি হয় দেখা নিদিয়ে কোনোবা মানুহ যদি তেওঁটা উপায় বিচাৰি আহে তেনেহলে তেওঁ মাত্ৰ যাক পালন পোষণ কৰি ৰাখিছে তেওঁ খুদিলেই হল তেওঁ কৈ দিব কাৰণ তেওঁ সূক্ষ্ম শৰীৰত আছে গতিকে এনেকুৱা ধৰণে বহুতেই বিশেষকৈ নৰ্থ ইণ্ডিয়া তেনেকুৱা হৈছে উত্তৰ ভাৰতত যে নিজকে ভগৱান বুলিও ঘোষণা কৰা এনেকুৱা মানুহ আছে কিমান সাহস কৰে আপুনি চাওক গতিকে তেনেকুৱা মানুহক শিষ্যসকলে ক'ব পাৰে যে যদি আপুনি ভগৱান হয় তেনেহলে আমাক বিশ্বৰূপ দেখুৱাওক যেতিয়া চৈতন্য মহাপ্ৰভুৱে 500 বছৰ আগতে এই সংসাৰত আহিছিল তেতিয়া চৈতন্য মহাপ্ৰভুৱেও কিন্তু বহুত ৰূপ দেখাইছিল আহিছিল ভক্তৰ ৰূপত কিন্তু ৰূপ দেখুৱাইছিল নৰসিংহৰ ৰূপ দেখুৱাইছিল ৰাম ৰূপ কৃষ্ণ ৰূপ সব ৰূপ দেখুৱাইছিল কিন্তু এনেকুৱা এজন ছদ্মবেশীয়ে কৰিব নোৱাৰে শ্লোক নম্বৰ 4 নম্বৰ আৰু 5 নম্বৰ আমি একেলগে পঢ়িব লৈছো না প্ৰথমে 4 নম্বৰটো পঢ়িছো কাৰণ 4 নম্বৰলৈকে অৰ্জুনৰ হে হয় 5 নম্বৰৰ পৰা কৃষ্ণই কোৱা আৰম্ভ কৰিব মন্যসে যদি তচ্চক্যম ময়া দ্ৰষ্টুমিতি প্ৰভু
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम्। हे प्रभु, हे যোগেশ্বৰ, আপুনি যদি ভাবে যে মই আপোনাৰ বিশ্বৰূপ চাবৰ যোগ্য, তেনেহলে মোক আপোনাৰ সেই অব্যয় বিশ্বৰূপটো দেখুৱাওক। অৰ্জুন কিমান বিনম্ৰ হয়, আৰু যি ভক্ত অৰ্জুনৰ দৰে বিনম্ৰ হয় তেওঁলোকেহে কৃষ্ণ দৰ্শন কৰিব পাৰে। অৰ্জুনৰতো বন্ধুৰূপে কৃষ্ণ বৰ্তমান ৰথত বিৰাজমান হৈ আছে। কুৰুক্ষেত্ৰত এই ভাগৱত গীতাৰ কথা চলি আছে, কিন্তু অৰ্জুনে এনেকৈ কোৱা নাই যে আপুনি মোৰ যদি বন্ধু হয় তেনেহলে আপুনি মোক আপোনাৰ বিৰাট ৰূপ দেখুৱাওক, বা এনেকৈ কৃষ্ণৰ লগত একো এনেকুৱা ধৰণৰ এই কৰা নাই। কৈছে যে যদি আপুনি ভাবে যে মই এই ৰূপ আপোনাৰ চাবৰ যোগ্য কৃষ্ণ, কৃপা কৰি মোক এই ৰূপটো দেখুৱাওক। আমি সদায় ভগৱানক তেনেকৈ এপ্ৰ'চ কৰিব লাগে। যদি আমাৰ ভিতৰত যদি কোনো ভৌতিক ইচ্ছাও আছে, ধৰা হ'ল কোনোবা মানুহে বহুত ভৌতিক মানে কোনোবা এটা পৰীক্ষাত উত্তীৰ্ণ হ'ব খোজে বা পইচা ঘটিব খোজে নিজৰ বিজনেছৰ পৰা, কৃষ্ণৰ ওচৰতেই যাব। বেলেগৰ ওচৰত যোৱাতকৈ বেষ্ট হয় কৃষ্ণৰ ওচৰত যোৱাটো। তো কৃষ্ণৰ ওচৰত যে আমি ক'ব লাগে যে হে কৃষ্ণ, মোৰ মনত এই ভৌতিক ইচ্ছাৰ উদয় হৈছে, এই ইচ্ছা তুমি আপোনাৰ চৰণত অৰ্পণ কৰিলোঁ। যদি মোৰ কাৰণে ভাল, মোৰ ভক্তিৰ কাৰণে ভাল, তেনেহ'লে আপুনি মোৰ এই ইচ্ছাটো পূৰ্ণ কৰিব। আপুনি বিচাৰ কৰক, মই আপোনাৰ শৰণাগত। আমাৰ যদি ভৌতিক ইচ্ছাও থাকে, আমি কৃষ্ণৰ চৰণতেই যাব লাগে, কৃষ্ণৰ লগতেই কথা পাতিব লাগে। কিয় ভাবোঁ যে বহুত এনেকৈ ভাবে যে কৃষ্ণই একো কথা চথা নাপাতিব, কৃষ্ণই এনেকুৱা নহয়। ভগৱান আমাৰ হৃদয়ত আছে, আৰু ভগৱানে আমাৰ সকলোবোৰ ইচ্ছা অনিচ্ছা সকলো জানে। অৰ্জুনৰ যেনেকৈ গম পায় কৃষ্ণই, আমাৰো গম পায়, কাৰণ তেওঁ হৈছে সাক্ষাৎ পৰমাত্মা ভগৱান। কথিত আছে যে পাৰ্থিৱ ইন্দ্ৰিয়সমূহেৰে পৰমেশ্বৰ কৃষ্ণক দেখিব নোৱাৰি, শুনিব নোৱাৰি, বুজিব নোৱাৰি, উপলব্ধি কৰিব নোৱাৰি। হয়তো কোনোবাই জেদ কৰি বোলে মই ভাগৱত গীতাৰ গোটেইবোৰ শ্লোক মনত ৰাখিম আৰু বহুত ডাঙৰ ডাঙৰ পণ্ডিতৰ দৰে মই কথা ক'ব পাৰে, কিন্তু উপলব্ধি কৰিব নোৱাৰে, কৃষ্ণক প্ৰাপ্ত কৰিব নোৱাৰে। কৃষ্ণক প্ৰাপ্ত কৰিবৰ কাৰণে লাগিব বিনম্ৰতা, ভগৱানৰ প্ৰতি শৰণাগতি, নিজৰ যিবিলাক মিছা অহংকাৰ, মোৰ 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 এইটোৰ পৰা মুক্ত হ'ব লাগিব। তেতিয়াহে আমি আমাৰ ইন্দ্ৰিয়বোৰক যেতিয়া আমি ভগৱানৰ সেৱাত লগাওঁ, যেনেকৈ কাণখন যদি ভগৱানৰ বিষয়ে শ্ৰৱণ কৰা, যেনেকৈ আপোনালোকে বৰ্তমান ক্লাছ শুনি আছে তাতে লগাই দিওঁ, চকু দুটাক যদি ভগৱানৰ দৰ্শন কৰাত লগাওঁ, আমাৰ ঘৰতো যদি মন্দিৰ আছে, ফটোও আছে ৰাধা কৃষ্ণৰ, গড় নিতাই, সেই ফটো দৰ্শন ডেইলি কৰোঁ, আমি প্ৰণাম কৰোঁ, ভগৱানৰ লগত আমি কথা পাতোঁ। হৰে কৃষ্ণ মহামন্ত্ৰ হৈছে ভগৱানৰ লগত কথা পতাৰ কাৰণে বেষ্ট। সেইটো হৈছে চেটিং কৰি, মানে চেটিং এইটো চেণ্টিং হয়, চেণ্টিং মানে জপ কৰা। গতিকে জপ কৰি কৰি আমি ভগৱানৰ লগত কানেক্ট কৰিব পাৰোঁ নিজকে। গতিকে সেইবাবে ভগৱানক আমি ভৌতিক দৃষ্টিৰে, কিছুমানে যদি চেলেঞ্জ কৰে ভগৱান ক'ত, ভৌতিক দৃষ্টিৰে কোনোবাই ভগৱানক চাব পাৰিব, সেইটো অসম্ভৱ হয়। অৰ্থাৎ ভগৱানৰ কৃপাৰ অবিহনে আমি ভগৱানক চাব নোৱাৰোঁ, শুনিব নোৱাৰোঁ, বুজিব নোৱাৰোঁ। আজি যদি আমাৰ মনত ভগৱানৰ প্ৰতি শ্ৰদ্ধা আছে, এয়াও ভগৱানৰ কৃপাৰ কাৰণে হয়। এজন ভক্তৰূপে অৰ্জুনে নিজৰ কল্পনা শক্তিৰ ওপৰত নিৰ্ভৰ কৰা নাই, কাৰণ তেওঁ জানে যে মোৰ কল্পনা শক্তিৰ এটা সীমা আছে। গতিকে কৃষ্ণৰ এই অচিন্তনীয় স্বৰূপটো তেওঁ স্বীকাৰ কৰিছে যে মই চিন্তা কৰি কৰি এই স্বৰূপটোৰ বিষয়ে একো এটা ভাবিব নোৱাৰোঁ। গতিকে ভগৱানে যদি কৃপা কৰে তেনেহ'লে মই আজি এই স্বৰূপ ভগৱানৰ বিশ্বস্বৰূপটো দেখা পাম। ইয়াতে যে এই শ্লোকটিত যোগেশ্বৰ শব্দ প্ৰয়োগ কৰিছে, এইটো বহুত তাৎপৰ্যপূৰ্ণ হয়, কাৰণ ভগৱান আচলতে সকলো যোগ, বা যেনেকৈ জ্ঞান যোগ, ধ্যান যোগ, ভক্তি যোগ, সকলো যোগৰে ঈশ্বৰ হয়, আৰু তাৰ প্ৰতি আচলতে যজ্ঞেশ্বৰো হয়। সকলো যজ্ঞ যি কৰা হয়, আচলতে দেৱতাসকলৰ কাৰণেও যজ্ঞ কৰিলে তাৰ ভাগ সদায় দেৱতাসকলে ভগৱানক প্ৰথমে দিয়ে, আৰু যি প্ৰসাদ ৰূপে পায় সেয়াহে তেওঁলোকে গ্ৰহণ কৰে। সেইকাৰণে কৃষ্ণ ভাৱনাৰ পথ লৈ নিজকে সেৱা ভক্তিত নিৰত ৰাখি সম্পূৰ্ণৰূপে আত্মসমৰ্পণ নকৰালৈকে কাৰো ওচৰত নিজকে প্ৰকাশ কৰিবৰ বাবে কৃষ্ণ বাধ্য নহয়। কৃষ্ণক আমি বাধ্য কৰিব নোৱাৰোঁ। কৃষ্ণ নিজৰ ইচ্ছাৰ মালিক হয়, সেইকাৰণে তেওঁ ভগৱান হয়, কিন্তু আমি নিজৰ ইচ্ছাৰ মালিক নহয়। আমি প্ৰকৃতিৰ হাতত নাচি থকা এটা পুতলা হয় আমাৰ কৰ্মৰ ফলৰ ৰূপত।
গতিকে আমি সন্তুষ্ট থাকিব লাগে যে মই যিখিনি কৰ্ম কৰিছোঁ কাৰণ এতিয়া মই কৃষ্ণৰ শৰণাগত হয় মই যিখিনি ডিজাৰ্ভ কৰোঁ তাতকৈ বেছিয়েই মোক কৃষ্ণই দিব 100% কাৰণ মই নিৰন্তৰ ভক্তি কৰি আছোঁ আৰু মই যিখিনি দুখ ডিজাৰ্ভ কৰোঁ 100% কৃষ্ণই এইটো কম কৰি দিব আৰু কিমান দুখ কৃষ্ণই কেৱল সপোনতে সেইটো মানে নোহোৱা কৰি দিয়ে কেতিয়াবা এনেকুৱাও হয় যে ভক্তই আমাক কয় যে সপোন দেখি আছিলে তেওঁক মাৰিব আহিছে তেতিয়া তেওঁ উল্টা মাৰিছে আৰু মাৰতে যি কাষত শুই আছে মানে ল'ৰা শুই আছে ছোৱালী শুই আছে বা হাজবেণ্ড শুই আছে তেওঁকে মানে এনেকৈ থাপৰ মাৰি দিছে আৰু মাৰামাৰি কৰোঁতে নিজকে বচাওঁতে তেতিয়া মানে ভাঙি গ'ল কাৰণ বাচ্চাটোতো কান্দিব বা ক'ব ন মা কি কৰিছা বুলি তেতিয়া মানে ভাঙি গ'ল তেতিয়া তেওঁ অনুভৱ কৰিলে আৰে মোৰ আচলতে কিজানি এনেকুৱা ধৰণৰ আছিল কিবা অঘটন ঘটাৰ কিন্তু ভগৱানে কি কৰিলে সপোনতেই এইটো নাইকিয়া কৰি দিলে কেতিয়াবা সপোনতেই আপোনাৰ গাড়ী এক্সিডেণ্ট হোৱাৰ সপোন দেখিছে তেতিয়া বহুত মানুহে ভয় খায় কি আৰে ইমান বেয়া সপোন আহিছে নিশ্চয় মূলতীয়া বেয়া ঘটিব কিন্তু যদি ভক্তিত আছে কোনোবা ব্যক্তিয়ে তেনেহ'লে সপোনৰ মাধ্যমেৰে বেয়া সপোনৰ মাধ্যমেৰে আমাৰ বহুত কৰ্মফল নষ্ট হৈ যায় কেতিয়াবা আপোনাৰ আঙুলি এটা দৰ্জাত চেপা খাই যায় হয়নে নহয় ভক্তিত লাগি থকা মানুহৰ সাধাৰণ যি যদি কিবা হয় এইটো আচলতে বহুত ডাঙৰ কৰ্ম ভগৱানে নষ্ট কৰি দিয়ে ইমান দয়ালু হয় কৃষ্ণই গতিকে কৃষ্ণৰ চৰণত নাযাই পিনে আৰু কোনো কাৰ চৰণত যাব সেইকাৰণে এইটো শ্লোকত ভাগৱতত কোৱা হৈছে अहो बकीयं स्तनकालकूटं जिघांसया पयततपीय साध्वी लिभे गतिं धात्री उचितं ततुन्यं कं वा दयालु शरणं व्रजेमा अरे जिये गाखीरत বিষ খুৱাই পিনে কৃষ্ণক মাৰিব আহিছিল সেই পুতনাক মাকৰ এটা ভাৱ থাকে নহয় মই গাখীৰ খুৱাম কৃষ্ণৰ প্ৰতি এনেকুৱা ভাৱ ৰখাৰ কাৰণে যে মই গাখীৰ খুৱাম সেই ৰাক্ষসীজনক কৃষ্ণই গোলক ধামত স্থান দিছে ইয়াতকৈ দয়ালু আৰু কোন হ'ব কৃষ্ণই সদায় আমাৰ ভালটো চায় বেয়াটো নাচায় আমি যদি ভক্তি ভাৱনাত আছোঁ ভগৱানে দেখাব যে ভক্তি ভাৱনাত আছে ঠিক আছে আচলতে আমি কেতিয়াও পাৰফেক্ট হ'ব নোৱাৰোঁ কিন্তু তথাপি বহুত ভক্ত ভগৱানৰ ধামত গুচি গৈছে কেনেকৈ গুচি গৈছে কাৰণ ভগৱানে আমাৰ ভালটো চায় ভগৱানক যে আমি কওঁ ভগৱান কৃষ্ণ আমি আপোনাক বহুত ভাল পাওঁ কৃষ্ণই বহুত হেপ্পী হয় আমি ধৰা হ'ল কোনোবা প্ৰেমিকা ডেইলি আই লাভ ইউ কৈ থাকে কৃষ্ণক আমি ডেইলি ক'ব লাগে যে আমি কৃষ্ণ আপোনাক বহুত ভাল পাওঁ আৰু কৃষ্ণক ভাল পাওঁ যদি আমি সঁচাকৈ হয় তেনেহ'লে আমি হৰিনাম জপ কৰিম ভগৱানৰ বিষয়ে পঢ়িম আৰু ভগৱানক স্মৰণ কৰিম কোনো লীলাৰ স্মৰণ কৰিম যেনেদৰে আমাৰ অসমত লীলা হৈছে বানাসুৰৰ লীলা হৈছে নহয় উষা অনিৰুদ্ধৰ বিবাহ হৈছিল তো সেই যিটো বানাসুৰ আছিল তাৰ লগত যুদ্ধ কৰিব কৃষ্ণই আহিছিল তেতিয়া বানাসুৰৰ 1000 হাতবোৰ যে ভগৱানে কাটি দিলে মাত্ৰ 2-4খন হাত বাদ দি পিনে তাৰপিছত হৰিহৰৰ যে যুদ্ধ হ'ল কাৰণ ভগৱান শিৱই এইকাৰণে যুদ্ধ কৰিলে যাতে অসুৰবিলাকৰো উদ্ধাৰ হয় কৃষ্ণৰ লগত যুদ্ধ কৰিলে কৃষ্ণৰ দৰ্শন কৰিলে আৰু পিছত ভগৱান শিৱ হাৰি যায় তেতিয়া ভগৱানক কৃষ্ণক প্ৰাৰ্থনা কৰে যে মোৰ এই বহুত ডাঙৰ ভক্ত হয় বানাসুৰক যাতে আপুনি মাৰি নেপেলায় তেতিয়া কৃষ্ণই কয় মইতো তাক এনেও নামাৰোঁ কাৰণ ই প্ৰহ্লাদৰ বংশত জন্মগ্ৰহণ কৰিছে মই প্ৰহ্লাদক বচন দিছোঁ যে মই নামাৰোঁ সেইকাৰণে মই নামাৰোঁ তাক ঠিক তেনেদৰে পিছত সম্বন্ধীয়ে হয় আৰু বানাসুৰৰ যিজনী ছোৱালী উষাৰ বিয়া হয় কৃষ্ণৰ নাতিৰ লগত অনিৰুদ্ধ নাতি বুলি ক'লে আৰু এনেকুৱা ভাবিব নালাগে যে কৃষ্ণ বুঢ়া হৈ আহিছে কৃষ্ণ একদম য়াং দেখাত সদায় য়াং হৈ থাকে কেতিয়াও বুঢ়া নহয় আচলতে আমাৰ এই অসমৰ ভূমিখিনি একদম পাৱন পবিত্ৰ হৈ গৈছে বহু ঠাইত কেৱল কৃষ্ণ গৈছে বা বলৰাম গৈছে তো সাক্ষাৎ ভগৱান হয় কিন্তু আচলতে কৃষ্ণৰ সকলোবোৰ ভক্ত যিবিলাক যদুবংশী কৃষ্ণৰ ল'ৰা ছোৱালী কৃষ্ণৰ সম্বন্ধী যে এই সংসাৰত লীলা ৰূপত আছিল তেওঁলোক আচলতে ডাঙৰ দেৱী দেৱতা হয় আৰু ভগৱানৰ পাৰ্ষদ হয় যে জন্ম লৈছিল তেওঁলোকো আমাৰ অসমত আহিছিল ভাবক তেজপুৰ আচলতে বহুত পবিত্ৰ কৰি দিছে ভগৱানৰ চৰণ দিয়াৰ কাৰণে সেইটো এখন ধামতেই পৰিৱৰ্তিত হৈ গৈছে কিন্তু সংৰক্ষণ নকৰাৰ কাৰণে বহুতে সেই জ্ঞানটো নাজানে কিন্তু তাতে কৃষ্ণৰ চৰণ ধূলি আছে য'ত ভগৱানৰ চৰণ পৰে সেয়া তীৰ্থস্থানত পৰিৱৰ্তিত হৈ যায় এতিয়া কথাটো মই কিয় এই বানাসুৰৰ কাহিনীটো আমি ইয়াত মানে বৰ্ণন কৰিছোঁ
ভাগৱতত কোৱা আছে যদি কোনোবাই বানাসুৰৰ আৰু কৃষ্ণৰ যে যুদ্ধৰ কথা বা হৰিহৰ যুদ্ধৰ যে কাহিনী এই যদি সদায় স্মৰণ কৰে তেওঁৰ কোনোদিনে পৰাজয় হ'ব নোৱাৰে এনেকৈ কৈছে গতিকে সদায় স্মৰণ কৰিব লাগে আমি ভগৱানৰ প্ৰতিটো লীলা ইমান অস্পিচিয়াছ আমি যদি স্মৰণ কৰিব লওঁ আমাৰ কেতিয়াও ইনঅস্পিচিয়াছ বা অশুভ একো হ'ব নোৱাৰে আৰু যদি কেতিয়াবা এনেকুৱা লাগে আৰু এইটো অশুভ হ'ল সেইটো কিবা নহয় কিবা শুভ আমাৰ লৈ আহিব জীৱনলৈ গতিকে সেইকাৰণে ভগৱানৰ লগত আমি সদায় জড়িত হৈ থকাটো অত্যন্ত আৱশ্যক হয় কাৰণ কলিৰ যুগত বস্তুবোৰ আচলতে বেছিভাগ অশুভহে হয় ঠিক আছে কিয়নো 5 নম্বৰ শ্লোকটি ভগৱানে কৈছে সেইকাৰণে 5 নম্বৰ আৰু 6 নম্বৰ শ্লোকটি আমি পঢ়িম সময় হৈছে ক্লাছৰ তথাপি আমি পঢ়িম শ্ৰী ভগৱানুবাচ পশ্যমে পাৰ্থৰূপাণি শতাশোথা সহস্রশঃ নানাবিধানি দিব্যানি নানাবর্ণাকৃতিনি চ পশ্যাদিত্যান বসুন রুদ্রান অশ্বিনো মরুতস্তথা বহুন্যদৃষ্টপূর্বাণি পশ্চাচ্চর্যাণি ভারত তেতিয়া ভগৱান কৃষ্ণই পৰমেশ্বৰ ভগৱানে কয় যে হে মোৰ প্ৰিয় অৰ্জুন হে পাৰ্থ এতিয়া তুমি মোৰ নানা বৰ্ণৰ আৰু নানান আকৃতিৰ হয় হাজাৰে হাজাৰে দিব্য ৰূপসমূহ দৰ্শন কৰা মানে মোৰ কিমান আকৃতি আছে মোৰ হাজাৰ হাজাৰ যে হাত আছে হাজাৰ হাজাৰ ভৰি আছে সেইবোৰ এতিয়া তুমি দেখা পাবা আপোনাৰ সন্মুখত যদি কোনোবাই দুখন বা তিনিখন ভৰি বা চাৰিখন মান হাত লৈ আহে আপোনাৰ ভয় লাগি যাব আৰু কৃষ্ণৰ ভিতৰত যেতিয়া অৰ্জুনে হাজাৰ হাজাৰ মুখ হাজাৰ হাজাৰ হাত হাজাৰ হাজাৰ ভৰি হাজাৰ হাজাৰ চকু হাজাৰ হাজাৰ মূৰ দেখা পায় অৰ্জুনেও ভয় খাই যায় গতিকে অৰ্জুনে কৃষ্ণৰ বিশ্বৰূপ দৰ্শন কৰিবলৈ ইচ্ছা কৰিছিল এইটো যদিও এটা অপাৰ্থিৱ ৰূপ হয় তথাপি ইয়াৰ প্ৰকাশ পাৰ্থিৱ জগতৰ মাধ্যমেৰেই হয় গোটেই জগতখনতে ভগৱানে এইদৰে মানে বিয়পি আছে গতিকে সেইবাবে এই ৰূপ জড়জগতৰ সীমিত সময়ৰ অধীন হয় যেতিয়া প্ৰলয় আহে তেতিয়া বিশ্বৰূপ নাইকিয়া হৈ যায় যেতিয়া আকৌ সৃষ্টি হয় তেতিয়া বিশ্বৰূপ আকৌ প্ৰকাশিত হয় কৃষ্ণৰ আন ৰূপবিলাকৰ দৰে এই বিশ্বৰূপটো আধ্যাত্মিক আকাশৰ চিৰন্তন বস্তু নহয় মানে আধ্যাত্মিক আকাশ যেনেকৈ আমি ইয়াতে যিবিলাক অৱতাৰ হয় নৰসিংহ অৱতাৰৰ বৈকুণ্ঠত এখন নৰসিংহ ভগৱানৰ কাৰণে বৈকুণ্ঠ আছে বৰাহ অৱতাৰৰ বৈকুণ্ঠ আছে কশ্যপ অৱতাৰৰ বৈকুণ্ঠ মৎস্য অৱতাৰৰ সকলোবোৰ অৱতাৰৰ বৈকুণ্ঠ আছে কিন্তু বিশ্বৰূপৰ কোনো বৈকুণ্ঠ নাই বিশ্বৰূপটো হৈছে ভগৱানেই এই পাৰ্থিৱ জগততে নিজকে বিস্তাৰিত কৰে আৰু যেতিয়া প্ৰলয় আহে তেতিয়া সম্পূৰ্ণ অদৃশ্য হৈ যায় আৰু দৃশ্যমান হয় এইটো কথা ইয়াতে কৈছে আৰু কৃষ্ণই যদি কাৰোবাক শক্তি দিয়ে আমি দেখা পাম যে অৰ্জুনকো কৃষ্ণই দিব্য চক্ষু দিব কাৰণ আমি পাৰ্থিৱ চকুৰে চাব নোৱাৰো ভগৱানৰ বিশ্বৰূপ কাৰণ একেটা ঠাইতে বহি বহি যেতিয়া আমি গোটেই চহৰখনেই চাব নোৱাৰো গোটেই ব্ৰহ্মাণ্ডখন কেনেকৈ চাব পাৰিম গতিকে কৃষ্ণই দিব্য চক্ষু দিব গতিকে কৃষ্ণৰ কৃপাতহে আমি কৃষ্ণৰ দিব্য ৰূপটো চাব পাৰিম শ্লোক নম্বৰ 6 কৈছে হে ভাৰত শ্ৰেষ্ঠ আদিত্যসকলৰ বহুসকলৰ ৰুদ্ৰসকলৰ অশ্বিনী কুমাৰ দ্বয়ৰ আৰু বায়ুসকলৰ দৰে দেৱতাসকলৰ বিভিন্ন প্ৰকাশসমূহ চোৱা আগে কেতিয়াও কোনেও নেদেখা নুশুনা আচৰিত আচৰিত বস্তুবিলাক চোৱা এই ৰূপত আমি দেখা পাম যে আমিতো আচলতে শুনি পিনেই দেখা পাম অৰ্জুনে সাক্ষাৎ দৰ্শন কৰিছিল যে গোটেই দেৱতাসকল আচলতে ভগৱানৰ বিশ্বৰূপতে সমাবিষ্ট হয় যদিও অৰ্জুন কৃষ্ণৰে এজন ব্যক্তিগত বন্ধু আছিল আৰু জ্ঞানীসকলৰ ভিতৰত আটাইতকৈ অগ্ৰণী হৈছে অৰ্জুন তথাপি কৃষ্ণৰ বিষয়ে সকলো কথা জনাটো তেওঁৰ পক্ষে সম্ভৱ নহয় কোনো মানুহৰ পক্ষে কোনো জীৱৰ পক্ষে কৃষ্ণৰ বিষয়ে জানাটো সম্ভৱ নহয় সম্পূৰ্ণৰূপে আমি জানিব নোৱাৰিম গতিকে ইয়াত কোৱা হৈছে যে ইয়াত উল্লেখ কৰা ৰূপবিলাক আৰু প্ৰকাশসমূহৰ বিষয়ে মানুহে আগেও কেতিয়াও শুনা নাছিল জনাও নাছিল আৰু এতিয়াই আচৰিত ৰূপবিলাক কৃষ্ণই অৰ্জুনৰ সন্মুখত
দৰ্শন কৰাব আৰু অৰ্জুনৰ মাধ্যমেৰে আমিও শ্ৰৱণ কৰি কৃষ্ণৰ বিশ্বৰূপৰ দৰ্শন কৰিম এই একাদশ অধ্যায়ত। আজি আমি ক্লাছটোৰ ইমানতেই সামৰণি মাৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। হৰে কৃষ্ণ।